বানে ধুই থোৱা চৰাইদেউৰ বিভিন্ন স্থানত মই এতিয়া উপস্থিত আছোঁ আৰু মই এতিয়া শেহতীয়াকৈ উপস্থিত হৈছোঁ এই চৰাইদেউ জিলাৰ ধামধুলি অঞ্চলত আৰু ধামধুলি অঞ্চলৰ মই এক বিশেষ পৰিৱেশ দেখুৱাব বিচাৰিছোঁ এক কৃষিভূমি চাওক কৃষিভূমি কৃষকে অশেষ কষ্টৰে তেওঁলোকে সম্পূৰ্ণ কঠীয়াডৰা ৰুইছিল আৰু ৰোৱাৰ পাছত এই পৰিৱেশ চাওক এই পৰিৱেশ একেবাৰে টচ নচ কৰি গ'ল বলীয়া বানে আৰু সামগ্ৰিক দৃশ্য দেখুৱাইছোঁ এয়া দৃশ্য চাওক যথেষ্ট কৰুণ পৰিৱেশ বুলি ক'ব লাগিব কৃষকে এতিয়া কি কৰিম কি নকৰিম তেনে এটা পৰিৱেশ ইয়াত ৰচনা হৈছে আৰু ধামধুলি ইয়াৰ পৰিৱেশ চাওক মই এই পথটো এইটো পাৰো আচলতে মই বিস্তীৰ্ণ কৃষিভূমি দেখুৱাইছোঁ এয়া কৃষিভূমি আৰু এই কৃষিভূমিত ইতিমধ্যে অধিকাংশ ৰোৱা নিশেষ হৈ গৈছে কৃষকৰ সপোন ইতিমধ্যে স্তব্ধ হৈ পৰিছে এই বলীয়া বানৰ পৰিপ্ৰেক্ষিতত আৰু কৃষক আজি তাৰিখত হাহাকাৰ গু ধৰণৰ খাদ্য নাটনি চলিছে ৰাইজে আচলতে চৰকাৰে যি ৰাইজৰ বাবে যি সাহায্য প্ৰদান কৰিছে সকলো ঠিকেই আছে কিন্তু গু ধৰণৰ বাবে হয়তো খাদ্য নাটনি হৈছে মই এগৰাকী কৃষক আছে মই আপুনি অকণমান কাষলৈ আহক মই আপোনাৰ ওচৰলৈ গৈছোঁ ভালেকেইটা গু ধন দেখিছোঁ আপুনি ইতিমধ্যে পথত বান্ধি থৈছে গু ধৰণৰ কিবা খাদ্য আহিছেনে নাই একো খাদ্য অহা নাই এতিয়া মানে পানীয় বুঢ়া খেৰকে দি থৈ দিছোঁ দুডাল চাৰিডাল খাই আৰু তুঁহ যিকেইটা যোগাৰ কৰি ৰাখিছিলোঁ সেইবোৰ হেৰি হ'ল তুঁহে ক'ত তুঁহ বচাম আৰু বাকী ধান চাউল কাপোৰ কানিকে ভালকৈ হেৰি কৰিব নোৱাৰিলোঁ সামৰিব নোৱাৰিলোঁ আপোনালোকৰ এই অঞ্চলটো কি বুলি কয় এই অঞ্চলটো ধামধুলি বুলিয়ে কয় আৰু ৱাৰ্ডটো হ'ল চোলাধৰা আমি চোলাধৰাত পৰোঁ আৰু এইটো চাইডে কুকুৰাচৰা আৰু হেৰি ধামধুলি কিমান মানুহৰ কৃষিভূমি শেষ হৈছে কৃষিভূমি মানে কিমান ক'ব এইখন পথাৰটো গোটেইখনে এখন ইয়াতে মানুহ দুঘৰ আছে কাৰণে পথাৰখন এতিয়া দেখা নাই এনেই পূৰা ঢল আৰু আলিতে ইমানখিনি এইটো এতিয়া আমি য'ত ৰখি আছোঁ তাতে মানে কৃষকৰ হাজাৰ হাজাৰ কৃষিভূমি নষ্ট হৈছে এতিয়া পৰৱৰ্তী সময়ত আপোনালোক নিশ্চয় কৃষি কাৰ্য কৰিব লাগিব কঠীয়া পাবনে কেনেদৰে ব্যৱস্থা কৰিব এতিয়া চাওঁ এইবোৰ কিমান উঠিব জানো এইবোৰ নুঠে গুৰিটোহেঁত গেলি গ'ল আৰু কঠীয়া যদি পাওঁ তেতিয়া অলপমান ৰুব লাগিব চৰকাৰলৈ কিবা আহ্বান থাকিব নেকি কঠীয়াৰ ক্ষেত্ৰত চৰকাৰলৈ আহ্বান থাকিব কাৰণ যদি দিয়ে আৰু মানে এনেকুৱা এটাও হ'ব পাৰে এতিয়া আমি হেৰি ৰিলিফ দিয়াতে দেখিছোঁ আহে গাড়ী য'ত ৰয় একে ঠাইতে ৰয় গোটেই থপিয়া থপিকৈ একে ঘৰ 4জন আছে যদি 5জন আছে যদি লাইন পাতি দিয়ে 5টা টোপোলা লৈ গুচি যায় নোপোৱা ঘৰ এটাও নাপায় ঠিক কঠীয়া ক্ষেত্ৰত যদি কঠীয়াও আহে তেনেকুৱাই হ'ব কোনোবাই মানে সৰহকৈ ৰাখি দিব এতিয়া গুৰুত্বপূৰ্ণ বিষয় গোটেই বিষয়টো মই আহিছোঁ এয়া চাওক এয়া গু ধন পথৰ ওপৰত তেওঁলোকে বান্ধি থৈছে গু ধনৰ যি খাদ্য ইতিমধ্যে এক প্ৰকাৰ টুটি গৈছে বুলি এজন কৃষকে জানিবলৈ দিছে আৰু যথেষ্ট প্ৰত্যাহ্বান আচলতে কৃষক ৰাইজই হওক এই থলুৱা ৰাইজে হওক যথেষ্ট প্ৰত্যাহ্বান সৃষ্টি হৈছে বলীয়া বানৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে তেওঁলোকে যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে মোৰ লগত এজন স্থানীয় যুৱক আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ আচলতে যথেষ্ট বলীয়া বানে যথেষ্ট ৰাইজৰ সপোনবিলাক নিশেষ কৰি গ'ল আৰু আপোনালোকৰ ইয়াত অঞ্চলত আমি উপস্থিত হৈ দেখিছোঁ যে ইতিমধ্যে বিস্তীৰ্ণ কৃষিভূমি নিশেষ হৈছে গোটেই বিষয়টো কেনেদৰে চৰকাৰক আপোনাৰ সহায় সহযোগিতা বিচাৰিব আচলতে চাওক যি দিশৰ বলীয়াবান আচলতে আমি কোনো কালে দেখা নাই আমাৰ দেউতাহঁতৰ আজোকাকাহঁতেও দেখা নাই আপোনাৰ 10 মিনিটৰ ভিতৰত গোটেই অঞ্চলটো প্লাবিত হৈ পৰিলে আৰু এই ক্ষেত্ৰত চৰকাৰলৈ আমি আহ্বান জনাম যে আমাৰ যিসকল কৃষক আছে যি খাটি খোৱা লোক আছে তেওঁলোকক যাতে আমাৰ যিখিনি ধৰি লওক কঠীয়া পৰাৰ ব্যৱস্থা আছে সেই কঠীয়া নহ'লেও ধৰি লওক আমাৰ যিবিলাক চিট আজিকালি সিঁচিব পৰা চিট সেইখিনিও যদি দিয়ে যথাসময়ত যদি দিয়ে আমাৰ কৃষকসকল উপকৃত হ'ব যিহেতু আজিকালি চিটবিলাক উন্নত মানদণ্ডৰ হৈছে যিহেতু কম সময়ত আমি অধিক উৎপাদন কৰিব পাৰোঁ যদি এইটো পলস পৰিলে আমাৰ সাৰ নিদিয়াকৈও হয়তো কিছুমান জেগাত চলি যাব সেইকাৰণে মই চৰকাৰৰ আহ্বান জনাইছোঁ যে আমাৰ খেতিয়কসকলে যিসকল সহায় খেতিয়ক তেওঁলোকক এটলিষ্ট কিছুমান ধানৰ বীজ দিয়ক আৰু এতিয়া আটাইতকৈ দুখ লগা পৰিস্থিতি হৈছে আমাৰ যিসকলে ধৰি লওক পশুপালক আছে যিসকলে গাহৰি পালন কৰি আছে কুকুৰা পালন কৰি আছে আৰু আমাৰ যিসকলে ধৰি লওক জাৰ্চি গৰু যিসকলে পালন কৰি আছে তেখেতলোকৰ কাৰণে মানে সেই পশুধনৰ কাৰণে আমাৰ ঘাঁহৰ বা তুঁহগুৰি বা যি ধৰণৰ আমাক খাদ্য দিব লাগিছিলে সেই যোগানবিলাক ক'ৰবাত আহিছে বুলি শুনিছোঁ কিন্তু কি প্ৰপাৰ যি ধৰক মানে ধৰি লওক পশুপালক আছে তেওঁলোকে পোৱা নাই সেইখিনি যাতে চৰকাৰৰ গুৰুত্ব দিয়ে আৰু বিভিন্ন জেগাত এতিয়াও কিছুমান জেগাত মই কালি ঘূৰি চাইছোঁ ছাৰ্ভে কৰি চাইছোঁ
তাত বহুত পশুধন মৰিছে সেইসকলৰ পশুধন যিসকল পালক আছিলে তেওঁলোকক যদি সাময়িকভাৱে সকাহ দিবলৈ অকণমান যদি তেওঁলোকে অৰ্থ যদি আমাক যদি দিব পাৰে বা ধৰি লওক কিছুমান যদি ৰিলিফ দিব পাৰে তেওঁলোকক আমি অলপ নথৈ আনন্দিত হ'ম আৰু যিহেতু এজন স্থানীয় যুৱক হিচাপে আমি সেইটোৱে আহ্বান কৰিম যে আমাৰ চৰাইদেউ অঞ্চলটো বহুত বিশেষভাৱে আমাৰ পিছপৰা অঞ্চল এটা যথেষ্ট কৃষি কৰ্মত জড়িত ৰাইজে বেছি গোটেই ইয়াত আপোনাৰ কৃষি কৰ্মৰ জড়িত অধিকাংশই কৃষি কৰ্মত জড়িত আৰু এওঁলোকৰ যদি এইখিনি সময়ত যদি সাময়িক যদি সকাহ দিব নোৱাৰে আমাৰ গোটেই আচলতে কঁকালৰ যিটো গাঁঠি বুলি ক'ম সেইটো আমাৰ অৰ্থনৈতিক গাঁঠিটো গোটেইটো ভাগি পৰিব আৰু সেইখিনি টনকিয়াল কৰিবলৈ চৰকাৰে যদি আমাক অকণমান হ'লেও যদি সাময়িক সকাহ দিয়ে আমি নথৈ আনন্দিত হ'ম আৰু লগতে আমি হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমাৰ অসমৰ মুখ্যমন্ত্ৰী তেখেতক এইটোৱে ৰিকুৱেষ্ট কৰিম যাতে এই যিবোৰ সামগ্ৰী যেতিয়া বিতৰণ কৰিব যাতে প্ৰকৃত কৃষকে পাইছে নাই পোৱা সেইটো অলপ যাতে বিষয়বস্তুটো চাই লয় সেইটো মই তেখেতক আহ্বান জনাম আচলতে এয়া আছিল তেওঁলোকৰ মন্তব্য আচলতে যথেষ্ট গুৰুত্বপূৰ্ণ বিষয় কৃষি আচলতে যিটো অৰ্থনৈতিক ভেটি ইতিমধ্যে টচ হৈ গৈছে গ্ৰামাঞ্চলৰ ৰাইজে আচলতে 90% ৰাইজে ইতিমধ্যে কৃষি কৰ্মৰ লগত জড়িত আৰু এইসকল ৰাইজৰ ইতিমধ্যে খেতিপথাৰ নষ্ট হৈছে বলিয়া মানে তেওঁলোকৰ কৃষি কৰ্ম নিশেষ কৰি গৈছে বিভিন্ন সময়ত সাহায্য আহিছে সাহায্য লৈছে কিন্তু তাৰ পাছত আচলতে কিছুমান প্ৰশ্ন থাকি যাব নিশ্চয় যিসকল ৰাইজে অনাগত ভৱিষ্যতত এটা সুন্দৰ ভৱিষ্যত জীয়াই থাকিব পাৰে তেওঁলোকে কৃষি কৰ্ম কৰিছিল তেওঁলোকৰ মৰমৰ পথাৰখনি ইতিমধ্যে নিশেষ হৈ গৈছে আৰু মৰমৰ পথাৰখনি নিশ্চয় ৰক্ষা কৰা ক্ষেত্ৰত এইসকল কৃষকক সকাহ দিয়া ক্ষেত্ৰত নিশ্চয় অসম চৰকাৰৰ যথেষ্টখিনি কৰোণীয় আছে আৰু এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই তেওঁলোকক সকাহ দিব বুলি আচলতে প্ৰতিজন কৃষিজীৱী ৰাইজে গভীৰ আশাৰে বাট চাই ৰৈ আছে হয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত